ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 8 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি আবেলি 4:05 পৰ্যন্ত। তাৰ পিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব আজি ৰাতি 8:20 লৈ। তাৰ পিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ নৰগণ। আৰু আজি মৰণত দ্বিপদ দোষ থাকিব আবেলি 4:05 পৰ্যন্ত। তাৰ পিছত একপদ দোষ থাকিব ৰাতি 8:20 পৰ্যন্ত। তাৰ পিছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে আবেলি 3:26 পৰা 6:10 লৈ, আকৌ 6:51 পৰা 7:33 লৈ। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ থাকিব। সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যক্তিগত কামৰ বাবে সময় নাথাকিব। সম্পৰ্ক মজবুত কৰিবলৈ আপুনি নিজৰ ইগ' এৰিব লাগিব। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব। যুৱক যুৱতীসকলৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো চিন্তা আজি সমাধান হ'ব। বিত্তীয় সম্পৰ্কীয় যিকোনো কাম অতি সাৱধানে কৰক। এই সময়ত প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। আপুনি হয়তো কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে কোনো কাৰ্যকলাপৰ বাবে চিন্তিত হৈ থাকিব পাৰে, কিন্তু খং উঠাতকৈ ধৈৰ্যৰে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। বিশেষ পৰিকল্পনাও কৰিব। বিপণন সম্পৰ্কীয় কামক অগ্ৰাধিকাৰ দিয়ক। চাকৰিত আজি সৰু সৰু সমস্যা আহিব পাৰে। খঙৰ ফলত চাকৰি আৰু ব্যৱসায়ত লোকচান হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগতে কিছু সময় কটাওক। ইয়াৰ ফলত ঘনিষ্ঠ সম্পৰ্ক আহিব আৰু ঘৰৰ পৰিৱেশো সুখদায়ক হৈ পৰিব। আজি আপোনাৰ আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, গতিকে গাড়ীখন সাৱধানে চলাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংগত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব আৰু কঠিন সময়ৰ লগত সহজে খাপ খাব পাৰিব। বিবাহিত মানুহৰ মাজতো ভাল সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে। ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয় আৰু বন্ধু বান্ধৱীক আওকাণ নকৰিব। ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে সকলোৰে সৈতে যোগাযোগত থাকিব পাৰিব। শিশুৰ কাম কাজৰ ওপৰত আপুনি আজি চকু ৰখাটো প্ৰয়োজনীয় হ'ব। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক। ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক আজি ল'ব নালাগে আৰু কাকো বিশ্বাস নকৰিব। এই সময়ত আপুনি প্ৰতাৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰ্যালয় সম্পৰ্কীয় কামত বিষয়াৰ সৈতে মত বিনিময় কৰাৰ সময়ত আপোনাৰ স্বভাৱক অতি আকস্মিক কৰি ৰাখক। বিবাহিত জীৱনত মধুৰতা থাকিব। আপোনাৰ মৰমৰ বন্ধু বান্ধৱীৰ সৈতে ফোনত কথা পাতিলে পুৰণি স্মৃতিবোৰ ঘূৰি আহিব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। প্ৰকৃতিৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাওক, আপোনাৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায়ে আপোনাৰ ভাগ্য উন্নত কৰিব। তেওঁলোকৰ সন্মান আৰু মৰ্যাদা বজাই ৰাখক। ধৰ্মীয় কাম কাজৰ লগত জড়িত পূজা ঘৰতেই হ'ব পাৰে, যাৰ বাবে ঘৰত ধনাত্মক শক্তি বিয়পি পৰিব আৰু সম্পৰ্কত মধুৰতা বাঢ়িব। শিশুক বেছি শিথিলতা নিদিব, অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ বিভিন্ন উৎসৰ পৰা টকা হোৱা দেখা গৈছে, কিন্তু সেইবোৰ আপুনি অপচয় হোৱাৰ পৰা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। এটা লক্ষ্যত উপনীত হ'লে আপোনাৰ আয়ৰ পৰিস্থিতি উন্নত হ'ব আৰু লগতে অগ্ৰগতিৰ পথো মুকলি হ'ব। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্পত্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ চুক্তিও আজি সম্ভৱ আছে। পৰিয়ালৰ সদস্যসকলে প্ৰতিটো কঠিন পৰিস্থিতিত আপোনাৰ লগত মিলাই চলিব লাগিব। প্ৰেমৰ সুযোগ থাকিব, কিন্তু ইয়াক নিৰ্দিষ্ট দূৰত্বত ৰাখিব লাগিব। স্বাস্থ্য আজিৰ বাবে আপোনাৰ ভালেই থাকিব, যদিও বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব। সময়মতে চেকআপ আদি কৰি থাকিব আৰু লগতে যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত কিছুমান পৰিকল্পনা তৈয়াৰ কৰিব পাৰিব আৰু সেইবোৰ সহজে কাৰ্যকৰীও কৰিব পাৰিব। আজি দিনটোৰ বেছিভাগ সময় আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজত কটাব। আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন আহিব। খৰচ সীমিত কৰি ৰাখক, অন্যথা বাজেট নষ্ট হ'ব পাৰে, যাৰ বাবে আপুনি বদনামৰ দৰে পৰিস্থিতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কমিটিৰ দৰে কামত বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে তথ্য নিশ্চিতভাৱে লাভ কৰি লওক। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব। কিছুমান উপকাৰী পৰিস্থিতিৰো আজি সৃষ্টি হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত পাৰস্পৰিক সম্প্ৰীতি আৰু কৰ্মশৈলী ব্যৱসায়ৰ বাবে ভাল হ'ব, কিন্তু চাকৰি সলনিৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। পৰিয়ালৰ সদস্যসকলে আপোনাৰ প্ৰতি সন্মান আৰু মৰম দি থাকিব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। গৰমৰ লগত জড়িত ৰোগৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলক। ঠাণ্ডা প্ৰভাৱ থকা বস্তুবোৰ সেৱন কৰি থাকিব আৰু লগতে যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা নিৰ্ধাৰণ কৰা লক্ষ্যত কাম কৰাৰ বাবে আজিৰ দিনটোৱে হৈছে উত্তম সময়। ভৱিষ্যত সম্পৰ্কীয় যিকোনো পৰিকল্পনাত সফলতা লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে সুখী আৰু উল্লাসিত অনুভৱ কৰিব। কোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত এটা কাৰ্যসূচীও বনাব পাৰিব। সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব। শিশুৰ লগত জড়িত কিছু চিন্তা থাকিব পাৰে। পৰিস্থিতিসমূহ শান্তিপূৰ্ণভাৱে চম্ভালিব পাৰিব। ব্যৱসায় সম্পৰ্কীয় কৰ্ম ব্যৱস্থাত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয় নহয়, কাৰণ ই লাভজনক নহ'ব। দূৰৱৰ্তী অঞ্চলৰ সৈতে জড়িত কাৰ্যকলাপত আপোনাৰ মনোযোগ ৰাখক। আপুনি কিছুমান বিশেষ উপকাৰী তথ্য লাভ কৰিব পাৰে। ব্যস্ততাৰ বাবে পৰিয়ালত বেছি সময় কটাব নোৱাৰিব, কিন্তু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা পাই থাকিব আৰু ঘৰখনত সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ গেছ আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সুষম খাদ্য বজাই ৰাখক আৰু লগতে যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা মানি চলক। ইয়াৰ দ্বাৰা কিছুদিন ধৰি চলি থকা পাৰিবাৰিক সমস্যাবোৰ ধৈৰ্য আৰু সংযমেৰে সমাধান কৰিব পাৰিব। ঘৰ সলনিৰ লগত জড়িত বিষয়বোৰ আলোচনা কৰিব পাৰিব, যিটো আপোনাৰ বাবে ইতিবাচকো হ'ব। অসাৰ বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰণ কোনো ধৰণৰ মানহানি আপোনাৰ মূৰত পৰিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত অধিক খৰচ হ'ব। যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। আপোনাৰ ব্যৱসায়িক পদ্ধতি সলনি কৰি ব্যৱসায়ত নতুন সম্ভাৱনা আৰু সুযোগ লাভ কৰিব পাৰিব। দূৰৱৰ্তী অঞ্চলৰ সংস্পৰ্শলৈ আহিলে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। অফিচত হোৱা সৰু ভুলৰ বাবে অসুবিধা বাঢ়িব পাৰে। কৰ্তৃপক্ষৰ পৰা সহায় লোৱা আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সম্পূৰ্ণ সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত মানহানিৰ ভয় আছে, সেয়েহে এইবোৰ কামৰ পৰা আঁতৰি থাকক। অত্যাধিক কষ্টৰ বাবে আজি আপোনাৰ বিষৰ অনুভৱ কৰিব পাৰে। নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিলে আপোনাৰ বাবে ভাল ফল লাভ কৰিব পাৰিব আৰু লগতে চিকিৎসকৰো পৰামৰ্শ ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সময়ে সময়ে আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিলে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। বিশেষ ব্যক্তিৰ সৈতে যোগাযোগত থাকক। সামাজিক কাম কাজতো অংশগ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ ইচ্ছামতে কাম কৰি গুণগত সময় অতিবাহিত কৰি আপুনি মানসিক শান্তি অনুভৱ কৰিব। ক্ৰয় বিক্ৰয়ৰ লগত জড়িত বিষয়ত বেছি দৰদাম নকৰিব, কাৰণ অধিক পোৱাৰ ইচ্ছাত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে এলাহৰ বাবে নিজৰ ক্ষতি কৰিব, গতিকে অধ্যয়নৰ প্ৰতি একাগ্ৰ হৈ থকাটো প্ৰয়োজনীয় আছে। ব্যৱসায় পৰিস্থিতি এই সময়ত ভাল হ'ব। বিনিয়োগ সম্পৰ্কীয় কাম কাজৰ তথ্য লাভ কৰাত উপযুক্ত সময় খৰচ কৰিব। ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগৰ বাবে এই সময় অনুকূল হৈ আছে। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে আকাংক্ষিত এছাইনমেণ্ট লাভ কৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব। ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত ফাট মেলিব পাৰে, গতিকে সাৱধানে থাকিব। কাহ আৰু চৰ্দিৰ সমস্যা আজি বাঢ়িব পাৰে। একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিটে অনুকূল আৰু ই আপোনাক প্ৰতিটো পৰিস্থিতিৰ সমাধান সহজে বিচাৰি উলিওৱাৰ ক্ষমতা প্ৰদান কৰিব। কেৱল আনৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। যিকোনো সম্পত্তি বা নীতিত বিনিয়োগ কৰিলে
আপোনাৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। গোটেই দিনটো ব্যস্ত থকাৰ বাবে আপুনি ভাগৰুৱা আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে। নিজৰ ওপৰত বেছি দায়িত্ব নল'ব আৰু কেৱল নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰম আকাংক্ষিত ফলাফল লাভ কৰিব। অধীনস্থ কৰ্মচাৰীৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত এক উৎকৃষ্ট চুক্তি লাভ কৰিব পাৰিব। চৰকাৰী বিষয়ত অসাৱধান নহ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব, কিন্তু আপোনাৰ প্ৰেমৰ সম্পৰ্কত সীমাৰ ভিতৰত ৰাখক। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। মানসিক চাপৰ কাৰণৰ পৰা নিজকে ৰক্ষা কৰি চলক। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আত্মচিন্তাত বা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু আপোনাৰ ভিতৰত ইতিবাচক শক্তি থাকিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনাৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিকোনো বিবাদ আজি সমাধান কৰিব পাৰিব। হৈ থকা কামত কিছু সমস্যা আৰু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ পৰিব। মানসিক চাপে আপোনাক আগুৰি ধৰিব নিদিব। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক টেঙা হ'বলৈও নিদিব। বাহন বা মেচিন সম্পৰ্কীয় সঁজুলি আজি আপুনি সাৱধানে ব্যৱহাৰ কৰিব। কিছু ক্ষতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব। অৱশ্যে সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। কোনো কোম্পানীত বিনিয়োগৰ বাবে সময় অনুকূল নহয়। চৰকাৰী সেৱা কৰা লোকৰ ওপৰত দায়িত্ব বৃদ্ধি পাব। পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰা হ'ব আৰু মনোৰঞ্জন আৰু বজাৰ কৰাৰ লগত জড়িত পৰিকল্পনাও সকলোৰে সৈতে কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব। বিশেষকৈ খাদ্যাভ্যাসৰ প্ৰতি অতি সংযম থকাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি দৈনন্দিন জীৱনৰ পৰা আঁতৰি আহি নতুন কিবা এটা কৰাৰ কথা ভাবিব। ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক ক্লান্তি দূৰ হ'ব আৰু আপোনাৰ ভিতৰত নতুন শক্তিৰ প্ৰভাৱ অনুভৱ কৰিব পাৰিব। বিত্ত সম্পৰ্কীয় কামত সময়মতে সম্পূৰ্ণ হ'ব। সামাজিক হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যক্তিগত প্ৰতিশ্ৰুতিৰ লগতে সম্পৰ্কও সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপোনাৰ খঙাল আৰু আৱেগিক স্বভাৱৰ বাবে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত কোনো ধৰণৰ ঋণ নল'ব। এই সময়ত ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব। বৰ্তমান মুহূৰ্তত যিয়েই নহওক কিয় তাৰ ওপৰত মনোনিৱেশ কৰি থাকক। অচিনাকি মানুহৰ লগত ব্যৱসায় কৰাত সাৱধান হওক। অসাৱধানতাই আপোনাক ক্ষতি কৰিব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক থাকিব। কোনো বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু মনটো উল্লাসিত হৈ থাকিব। অত্যাধিক পৰিশ্ৰমৰ বাবে আজি আপোনাৰ পেশীৰ বিষৰ সমস্যা বাঢ়িব পাৰে। ব্যায়াম আৰু জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটালে আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আৰু মৰ্যাদা কমি যাবলৈ নিদিব। তেওঁলোকৰ আশীৰ্বাদ আৰু সহায় আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। লগতে ঘৰতে কিছু ধৰ্মীয় কাম কাজো কৰিব পাৰিব। মনত ৰাখিব যে যিকোনো সিদ্ধান্ত লোৱাত বেছি সময় লোৱাৰ ফলত বহুতো ভাল সুযোগ হেৰুৱাব পাৰে। আনৰ পৰামৰ্শ পালন কৰি থাকোঁতে ইয়াৰ সকলো দিশৰ বিষয়ে নিশ্চয়ভাৱে চিন্তা কৰিব। অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আজি আঁতৰি থাকক। ব্যৱসায়ত আপোনাৰ কামৰ মান উন্নত কৰিলে কৰ্ম ব্যৱস্থা আৰু অধিক উন্নত হ'ব। সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ীসকলে আজি অভাৱনীয় লাভ অৰ্জন কৰিব পাৰিব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে যিকোনো লক্ষ্যত উপনীত হ'লে বছ আৰু অফিচাৰৰ পৰা প্ৰশংসা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সুষম সম্পৰ্ক অব্যাহত থাকিব। বিপৰীত লিংগৰ মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে আজি ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে, কিন্তু একে সময়তে নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কাৰ্যকলাপত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ প্ৰতিভা আৰু ভাৱমূৰ্তি আৰু অধিক বৃদ্ধি পাব। ঘৰৰ আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু জ্যেষ্ঠ লোকৰ পৰাও সমৰ্থন লাভ কৰি থাকিব। কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা অভিযোগবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু সংযম থকাটো জৰুৰী হৈ পৰিছে। ব্যৱসায়িক ব্যৱস্থাত কিছু সমস্যা আহিব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰিবলৈ সময় এতিয়াও অনুকূল নহয়। চাকৰি সম্পৰ্কীয় যিকোনো ফোন পোৱাৰ পৰা সকাহ লাভ কৰিব।
স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে ঘৰত সঠিক ব্যৱস্থা বজাই ৰখাত সফল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ কিছু মানসিক চাপৰ দ্বাৰা প্ৰভাৱিত হ'ব। এলাহ আৰু অৱসাদ আধিপত্য বিস্তাৰ কৰিব। কোনো ধৰণৰ এলাৰ্জিৰ সম্ভাৱনা আছে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক। লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।